আনুষ্ঠানিক সংবাদমেল আজি আমি আয়োজন কৰিছোঁ গুৱাহাটী ৰাজীৱ ভৱন কাৰ্যালয়ত। প্ৰথমতে নিৰ্বাচনৰ ফলাফল স্বীকাৰ কৰি আমি আমাৰ ফালৰ পৰা বিজেপি দল আৰু তেওঁলোকৰ নেতৃত্বক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰোঁ যে অসমৰ জ্বলন্ত সমস্যা যি আমি যোৱা 5 বছৰৰ ভিতৰত সমাধান হৈ থকা দেখা নাই, এইখিনি সমস্যা বৰ্তমান চৰকাৰে নতুন চিন্তাৰে নতুন শক্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰিব। আৰু বিভিন্ন যে যি ভুল তেওঁলোকে যোৱা 5টা বছৰত কৰিলে, সেই ভুল তেওঁলোকে যে পুনৰ ৰিপিট নকৰে অহা 5টা বছৰত আকৌ নকৰে যে তাৰ বাবে আমি আশা কৰিছোঁ। লগতে আমি অসমৰ জনসাধাৰণক এই যিসকলে আমাক ভোট দিলে, যিসকলে আমাক সমৰ্থন জ্ঞাপন কৰিলে, আমি সেইসকলক আমি আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিসকলে এইবাৰ হৈ থকাৰ পিছতো তেওঁলোকে কেতিয়াও আমাৰ দলৰ ৰাস্তাৰ পৰা আঁতৰি নগ'ল, তেওঁলোকে দলৰ নিষ্ঠাবান কৰ্মীৰ দৰে কামখিনি কৰি গ'ল। সেয়ে আমাৰ কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ সমৰ্থকসকলক, কৰ্মীখিনিক আমি আমাৰ আন্তৰিক কংগ্ৰেছত এটা নতুন ৰূপ আমি দেখা পালোঁ। যিদৰে তেওঁলোকে নিজৰ নিজৰ দায়িত্ব সামাজিক মাধ্যমৰ পৰা মানৱ অধিকাৰ মাধ্যম লৈ আৰু বিভিন্ন তেওঁলোকৰ আমাৰ যে ফ্ৰণ্টেল আছে, তেওঁলোকে যিদৰে নিজৰ নিজৰ কৰ্তব্য পালন কৰিলে, তেওঁলোকৰ নিষ্ঠা, তেওঁলোকৰ কষ্টক আমি স্বীকাৰ কৰিছোঁ আৰু আমাৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু নিশ্চয় ক'ব লাগিব যে আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্ব মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, শ্ৰীমতী সোনিয়া গান্ধী ডাঙৰীয়ানী, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, কেশৰী বেণুগোপাল ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া বিভিন্ন সময়ত আমি আমাৰ ফালৰ পৰা আমি শুভেচ্ছা, আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী দিনত আমি যদিও যিমান আসন আমাক লাভ কৰিব লাগিছিল আমি লাভ কৰিব নোৱাৰিলোঁ, কিন্তু বিৰোধী দলৰ কৰ্তব্য আমি সদায় জনসাধাৰণৰ লগত থিয় দিম। য'ত য'ত ৰাইজৰ ওপৰত এইখন চৰকাৰ ভয় ভাবুকি লৈ তেওঁলোকৰ জীৱনত আজি বিপদত ঠেলিবলৈ চেষ্টা কৰিব, আমি সাধাৰণ নাগৰিকৰ লগত আমি সদায় থাকিম। এয়া হ'ল আমাৰ প্ৰতিশ্ৰুতি এটা বিৰোধী দল, এটা নিষ্ঠাবান বিৰোধী দল হিচাপে। লগতে য'ত য'ত এখন চৰকাৰৰ ক'ৰবাত তেওঁলোকৰ গাফিলতি হ'ল, ক'ৰবাত তেওঁলোকৰ ভুল হ'ল, ক'ৰবাত তেওঁলোকৰ কৰাপশ্যন হয়, কেলেংকাৰী হ'ল, তো প্ৰতিটো ভুলৰ ওপৰত, প্ৰতিটো গাফিলতিৰ ওপৰত আমাৰ নজৰ থাকিব। কোৱা উদ্দেশ্যটো হ'ল যে কংগ্ৰেছ দল যদিও আমাৰ আসন কম, আমি হাৰ মানি লোৱা নাই। আমি প্ৰত্যেকজন, মোৰ পৰা আৰম্ভ কৰি মোৰ কাষত বহি থকা ব্যক্তিসকল, মোৰ সন্মুখত থিয় হৈ থকা আমাৰ কংগ্ৰেছৰ সতীৰ্থসকল আৰু এই আপোনালোকৰ যোগেদি আমাৰ সমগ্ৰ অসমৰ কংগ্ৰেছ দলৰ পৰিয়ালক আৰু আমাৰ অসমৰ মানুহসকলক আমি কৈছোঁ যে আমি এইবাৰ এই নিৰ্বাচনত আশাৰ দৰে আমি আসন লাভ কৰা নাই, কিন্তু আমি মানসিকভাৱে হাৰ মানি লোৱা নাই। আমি আগবাঢ়ি যামগৈ। আমি য'ত য'ত নিজকে শুদ্ধ কৰিব লাগে, ৰাইজে আমাক যি ধৰণে আমাৰ শুভচিন্তক হিচাপে প্ৰতিটো জিলাত, প্ৰতিটো সমষ্টিত যিদৰে সুপৰামৰ্শ আমাক প্ৰদান কৰিছে, কেনেদৰে এতিয়াও আমাৰ মনোবল বৃদ্ধি কৰিবলৈ বহুতখিনি অঞ্চলৰ পৰা ৰাইজে মোক ব্যক্তিগতভাৱে আমাৰ দলৰ সতীৰ্থসকলক মেছেজ দিছে, লগ পাইছে, কৈছে যে আপোনালোকে আগবাঢ়ি যাওক। কিয় কি যদি আজি কংগ্ৰেছ দল বিৰোধী দলৰ ভূমিকা ভালদৰে ধাৰণ নকৰে, তেতিয়া অসমত লোকতন্ত্ৰ নাথাকিব। অসমত
লোকতন্ত্ৰ নাথাকিব, বৰ্তমান চৰকাৰৰ ওপৰত নিয়ন্ত্ৰণ কৰা কোনো শক্তি নাথাকিব, ৰাইজৰ ওচৰত চৰকাৰৰ অন্যায়ৰ পৰা বাচিবলৈ কোনো সুৰক্ষা কৱচ নাথাকিব, ৰাইজৰ ওচৰত চৰকাৰক দায়বদ্ধ কৰা কোনো অস্ত্ৰ নাথাকিব। তো আজি যদিও আমাৰ আসন কম, ৰাইজৰ অস্ত্ৰ হৈ লোকতান্ত্ৰিক অস্ত্ৰ হৈ ৰাইজৰ লোকতান্ত্ৰিক শক্তি বৃদ্ধি কৰা হ'ল আমাৰ মূল উদ্দেশ্য। আৰু সেইকাৰণে যি গুৰুত্বপূৰ্ণ শিক্ষা আমি এই নিৰ্বাচনৰ পৰা ল'ব লাগে, অসমৰ জনসাধাৰণ নিশ্চিত হৈ থাকক যে আমাৰ দল আৰু আমাৰ প্ৰত্যেকগৰাকী আমাৰ ব্যক্তিসকল সেই পৰিৱৰ্তন আমি নিজৰ সাংগঠনিক ভেটিত, নিজৰ ৰাজনৈতিক চিন্তাধাৰাত, নিজৰ ব্যক্তিগত ব্যৱহাৰত আমি আনিবলৈ সক্ষম হ'ম। লগতে আমি কেইবাটাও নিৰ্বাচন আমি দেখা পাইছোঁ আৰু আমাৰ দলৰ নেতৃত্ব ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে প্ৰকাশ কৰিছে যে কেইবাটাও নিৰ্বাচনত আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ভূমিকা আমি দেখা পাইছোঁ, কিন্তু বৰ্তমানৰ সময়ত এই কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ব্যৱহাৰ চৰিত্ৰ আমি দেখা পোৱা নাই, যাৰ ফলত বিভিন্ন আমাৰ ৰাজনৈতিক দল দিল্লীত সদনৰ মজিয়াত আমাৰ ন' কনফিডেন্স মোশ্যন বৰ্তমানৰ চিফ ইলেকশ্যন কমিশ্যনাৰৰ বিৰুদ্ধে আনিবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। আমি ৰাইজৰ যিদৰে আজিৰ পৰা আমি জানিবলৈ পাইছোঁ যে ৰাইজেও বিশ্বাস কৰা নাই যে ইমান যে ডিফাৰেঞ্চ, ইমান যে ভোটৰ অংকৰত ইমান যে ডিফাৰেঞ্চ আহিছে, বহুত ক্ষেত্ৰত ৰাইজ বিশ্বাস কৰিবলৈ টান পাইছে। আমাৰ ফালৰ পৰা আমি যথেষ্ট বিশ্বাস কৰিবলৈ আমাৰ অসুবিধা হৈছে, কিন্তু ৰাইজৰ ফালৰ পৰা আমি জানিবলৈ পাইছোঁ যে তেওঁলোকেও বিভিন্ন সমষ্টিত য'ত ভাবিছিল যে কম মাৰ্জিনত হ'লেও কোনোবা এটা দল জিকিব, কোনোবা এটা দল হাৰিব, কিন্তু মাৰ্জিনটো বহুত কম হ'ব, ফাইট হ'ব, 50-50 হ'ব। এনেকুৱা বহুত কেইটাও চিট আমাৰ ৰাইজৰ মাজত চৰ্চিত, সাংবাদিকসকলৰ মাজত চৰ্চিত, বুদ্ধিজীৱীসকলৰ মাজত চৰ্চিত। হাৰক, যিকোনো দল হাৰক জিকক, কিন্তু 50-50 যেনেকুৱা ক্ল'জ চিট আমি ভাবিছিলোঁ, আমাৰো দৃষ্টিত আছিলে। হ'ব পাৰে যে আমি সেইকেইটা চিট আমাৰ নিজৰ পক্ষত ধৰিছিলোঁ আৰু বিজেপিয়ে সেইকেইটা চিট নিজৰ পক্ষত ধৰিছিল, কিন্তু ফাইটটো আমি হ'ব, নেক টু নেক হ'ব। আগৰ নিৰ্বাচনৰ দৰে 5,000 প্লাছ মাইনাছ বহুতকেইটা চিট 5,000, 10,000 ভিতৰতে নিৰ্ধাৰিত হৈ তেনেকুৱা আমি বহুতকেইটা চিট, তেনেকুৱা এটা ফলাফল হ'ব ৰাইজৰ পৰা আমি ভাবিছিলোঁ, আৰু ৰাইজে এতিয়াও আমাক কৈছে যে আমি তেনেকুৱা ভাবিছিলোঁ। এনেকুৱা যে কিছুমান বহুতকেইটা চিটত যি ধৰণৰ ৰিজাল্ট আহিছে, তাৰ বাবে আমাক পৰৱৰ্তী দিনত বিশেষভাৱে গৱেষণা কৰাটো প্ৰয়োজন হ'ব, বিশেষভাৱে অধ্যয়ন কৰাটো প্ৰয়োজন হ'ব। আৰু দিল্লীত ইলেকশ্যন কমিশ্যন আৰু বিভিন্ন ইলেকশ্যনৰ প্ৰক্ৰিয়ালৈ বিভিন্ন সময়ত চৰ্চা চলি আছে। আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া ভোটাৰ লিষ্টত আৰম্ভ কৰি বিভিন্ন ধৰণৰ গাফিলতি বেলেগ ৰাজ্যত দাঙি ধৰিছে। আমাৰ অসমৰ আমি গোটেইবোৰ আগতে প্ৰথমে একগোট হয় আমাৰ সামূহিক অভিজ্ঞতা আমি ল'বলৈ আমি চেষ্টা চলাম, যাৰ ফলত অহা শনিবাৰে আমি নিজৰ দলৰ প্ৰত্যেকগৰাকী আমাৰ বিধায়ক বা আমাৰ কেণ্ডিডেটসকলক আমি অহা শনিবাৰলৈ মাতিছোঁ, যে আমি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰোঁ যে তেওঁলোকে নিজৰ নিজৰ চিটৰ ক্ষেত্ৰত কি তেওঁলোকৰ ক'বলগীয়া আছে। এইখিনি এটা গুৰুত্বপূৰ্ণ বৈঠক অহা শনিবাৰত হ'ব। কিন্তু আকৌ আমি শেষত মই কথাখিনি সামৰিবলৈ বিচাৰোঁ যে আমি ৰাইজৰ এই ফলাফল আমি স্বীকাৰ কৰিছোঁ। ৰাইজে যেনে আমাক আগন্তুক দিনক নিজৰ মাজত বিচাৰে, গুৰুত্বপূৰ্ণ বিষয়বোৰ উত্থাপন কৰাটো বিচাৰে, সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ বিচাৰে, আৰু ৰাইজৰ লগত এইখন চৰকাৰৰ অন্যায়ৰ পৰা বাচিবলৈ তেওঁ ৰাইজৰ লগত থিয় হ'বলৈ বিচাৰে। আমি তেনেদৰে ৰাইজৰ অস্ত্ৰ হৈ লোকতন্ত্ৰ বচাবলৈ আমি কামখিনি কৰি যাম। যোৱা নিৰ্বাচনত আমি এটা সংকল্প লৈছোঁ যে এখন নতুন অসম, এখন নতুন বৰ অসমৰ সংকল্প লৈছোঁ। এই সংকল্প আমাৰ বাবে মাত্ৰ এটা নিৰ্বাচনী শ্লোগান নহয়, এই সংকল্প মাত্ৰ এটা নিৰ্বাচনী বাৰ্তা নহয়, এয়া এটা সংকল্প। আৰু
পক্ষত থাকিলেও এই সংকল্প কেনেদৰে ৰূপায়ণ কৰিব লাগে তাৰ বাবে আমি আগবাঢ়ি গ'লোহেঁতেন। আৰু এতিয়া বিৰোধী পক্ষত থাকিলেও এই একেই চিন্তাৰে যে আজি আমাৰ অসমত জ্বলন্ত সমস্যা আৰু জনসাধাৰণৰ বহুতখিনি তেওঁলোকৰ দাবী, বহুতখিনি তেওঁলোকৰ আশা, উজনিৰ পৰা নামনিলৈকে, হিলছৰ পৰা বাৰাকলৈকে বহুত আমাৰ জনগোষ্ঠী জনজাতিসকল, আমাৰ ধৰ্মীয় সংখ্যালঘু, আমাৰ ভাষিক সংখ্যালঘু, আমাৰ বিভিন্ন আমাৰ অসমীয়া অঞ্চলত বহুতখিনি মানুহৰ আশা আকাংক্ষাই আমি যোৱা 10টা মাহত গম পাইছিলোঁ। আমি সেইখিনি লৈ আমি এটা নতুন সমাজ সৃষ্টি কৰিবলৈ বিচাৰোঁ। হয়, শাসক পক্ষত থাকিলে আমাৰ ক্ষমতা বেছি থাকিলেহেঁতেন, তথাপিও আমি সেই সংকল্পৰ প্ৰতি দায়বদ্ধ হৈ থাকিম আৰু আগন্তুক দিনত একগোট হৈ আমি কামখিনি কৰি যাম। মই পুনৰবাৰ অসমৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, দলৰ সতীৰ্থসকল কৰ্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিজেপিৰ দলটোক শুভেচ্ছাৰ লগতে আমি ক'বলৈ বিচাৰোঁ যে নাভাবিব যে কংগ্ৰেছ দল বহি গৈছে। কংগ্ৰেছ দল আজিৰ পৰাই পুনৰবাৰ ৰাইজৰ মাজত যাবলৈ সক্ৰিয় হৈ গৈছে। আমি এই প্ৰতিশ্ৰুতি আপোনালোকৰ মাজত জনাইছোঁ আৰু এই নিৰ্বাচনৰ পিছত আমি বিভিন্ন সময়ত বিভিন্ন নতুন কাৰ্যসূচী, সংগঠনৰ ভিতৰত নতুন কাৰ্যসূচী ল'বলৈ আমি কিছু ৰণকৌশল, কিছু চিন্তা আমি কৰিছোঁ আৰু বহুতখিনি আইডিয়া এতিয়াৰ পৰা আমাৰ ওচৰত আহিছে। সময় আমাৰ ওচৰত কম আছিল, কিন্তু এটা যেতিয়া আমি যোৱা 10 মাহৰ ভিতৰত অসমৰ লগত লৈ আমি এটা নতুন কংগ্ৰেছৰ লৈ এটা সপোন আমি দেখিছোঁ। সেই কংগ্ৰেছৰ ভিতৰত নতুনত্ব আনিবলৈ এই সংকল্প এতিয়ালৈকে সম্পূৰ্ণ হৈ যোৱা নাই। আমি কামখিনি এই ক্ষেত্ৰত কৰি যাম। এইখিনিয়ে কথা কৈ মই আমাৰ ক'বলগীয়া কথাখিনি তাতে সামৰিছোঁ। যেতিয়ালৈকে আমি পৰ্যালোচনা নকৰোঁ গোটেইখিনি কাৰণ আৰু কোন কাৰণক কিমান গুৰুত্ব দিব লাগে, ৰাইজৰ পৰা আমাক যথেষ্ট আমি শক্তি আজি পৰ্যায়লৈকে আমি লাভ কৰি আছোঁ। তাৰ বাবে মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তেতিয়া পিছত ভালকৈ গোটেইখিনি কথা আমি আলোচনা কৰাৰ পিছত আমি প্ৰকাশ কৰাটো উচিত হ'ব। কিন্তু আৰম্ভণিত মই কৈছোঁ যে এতিয়া আমি বৰ্তমান আমাৰ এই সংবাদমেল যোগেদি যিখিনি কথা বৈঠকৰ যোগেদি মানে আলোচনা হয়, এটা প্ৰক্ৰিয়া থাকে, নিশ্চয় আপোনালোকে জানে। আমি যি প্ৰক্ৰিয়া প্ৰত্যেক দলে পালন কৰে সেই প্ৰক্ৰিয়াৰ যোগেদি আমি আমাৰ সকলৰ লগত আলোচনা কৰাৰ লগতে আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা কৰাৰ পিছত আমাৰ সিদ্ধান্ত আমি ৰাইজৰ মাজত মুকলি কৰিম। পৰাজয়ৰ নৈতিক দায়িত্ব মই স্বীকাৰ কৰিছোঁ। I was the captain and as the captain of the team মই আমাৰ সতীৰ্থসকলৰ ফালৰ পৰা আমি দলৰ মোৰ জ্যেষ্ঠ ফালৰ পৰা যথেষ্ট মানে ফ্ৰী হেণ্ড পালোঁ, বহুত সমৰ্থন পালোঁ, বহুত সুপৰামৰ্শ পালোঁ। এণ্ড ডেফিনেটলি এই নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰত মই প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে নৈতিক দায়িত্ব গ্ৰহণ কৰিছোঁ। মই অসমীয়া let me just finish the regional and যোৰহাটৰ ৰাইজ সদায় সচেতন ৰাইজ আৰু যোৰহাটৰ ৰাইজ ভোট দিয়া সম্পৰ্কত সদায় সচেতন চিন্তাৰে নিজৰ ভোট প্ৰকাশ কৰে। যোৰহাটৰ আমাৰ প্ৰতিদ্বন্দ্বী মই হিতেন্দ্ৰনাথ দেৱ গোস্বামী ডাঙৰীয়াক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যোৰহাটৰ ৰাইজক আজি তেওঁলোকৰ নিৰ্বাচনৰ প্ৰচাৰৰ মাজত যিমান মই তেওঁলোকৰ ৰাইজৰ মাজত মই যাবলৈ বিচাৰিছিলোঁ প্ৰচাৰৰ সম্পৰ্কত, কিন্তু দলৰ সভাপতি হিচাপে বিশেষ অসুবিধা থকাৰ কাৰণে মই ৰাইজৰ ওচৰত যাব নোৱাৰিলোঁ। তথাপিও যোৰহাটৰ ৰাইজে আমাক যোৱা লোকসভা নিৰ্বাচনত সাংসদ হিচাপে আমাক আগবঢ়াই লৈ গ'ল। এইবাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বক মোক সাংসদৰ লগত বিধানসভা নিৰ্বাচন থিয় হ'বলৈ মোক আগবঢ়াই লৈ গ'ল আৰু মই দুঃখিত যে যিদৰে মই দলৰ নেতৃত্বক লোকসভাৰ সময়ত যি বিশ্বাস দিব পাৰিলোঁ, এইবাৰ তেওঁলোকৰ আশাৰ দৰে যোৰহাটৰ ভিতৰত ফলাফল দিব নোৱাৰিলোঁ।
EVM ওপৰত নিশ্চয় আমাৰ সন্দেহ আছে। মই ইতিমধ্যে ক'লোঁ যে আমাৰ গোটেই ইলেকশ্যনৰ প্ৰক্ৰিয়া মোৰ চিন্তা মতে এই বৰ্তমানৰ বিজেপি নেতৃত্ব লোকতন্ত্ৰৰ ওপৰত বিশ্বাস নকৰে। তেওঁলোকে ওৱান নেশ্যন ওৱান পাৰ্টিৰ ওপৰত বিশ্বাস কৰে আৰু ওৱান নেশ্যন ওৱান পাৰ্টি কৰিবলৈ হ'লে বেলেগ ৰাজনৈতিক দলবোৰ লাহে লাহে শেষ কৰিব লাগিব। লাহে লাহে শেষ কৰা জৰিয়টোৱে হ'ল মাধ্যমটোৱে হ'ল নিৰ্বাচনী প্ৰক্ৰিয়াটো এক পক্ষ কৰা, নিৰ্বাচন নিয়ন্ত্ৰণ কৰা সংস্থাবোৰ তেওঁলোকৰ নিৰপেক্ষতা শেষ কৰা আৰু যিমানবোৰ প্ৰক্ৰিয়া আছে ভোটাৰ লিষ্টৰ পৰা ভোট দিয়ালৈকে ভোটিং কাউণ্টিং লৈকে প্ৰিচাইডিং অফিচাৰলৈকে য'ত য'ত তেওঁলোকে সোমাই একদম মডেল কোড অফ কণ্ডাক্টৰ ভাইলেশ্যনৰ পৰা আঁচনি যিদৰে কিছুমান ৰাজ্যত নিৰ্বাচনৰ মাজত এৰি দিয়া গৈছে, গোটেইখিনি ক্ষেত্ৰত আজি তেওঁলোকে যি কেপচাৰ কৰিবলৈ বিচাৰিছে তাৰ ভিতৰত EVMৰ ভিতৰতো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু গোটেই প্ৰক্ৰিয়াৰ ওপৰত আজি তেওঁলোকে যি CCTV ফুটেজ এটা সময়ত বহুতকেইটা দিনৰ কাৰণে ৰাখিছিল, তেওঁলোকে নিজে আইন আনি সেই কমাই দিলে। কিয় কৈছে আমাৰ মেমৰি নাই। আজি মেমৰিৰ কিবা অভাৱ থাকিব পাৰে নেকি? যি চৰকাৰৰ ওচৰত গোটেই আধাৰ ডাটাটো আছে, আজি তেওঁলোকে কৈছে আমি ৰাখিব নোৱাৰোঁ। আমি কৰাৰ পিছত আকৌ এই সম্পৰ্কত আপোনালোকৰ ওচৰত আমি নিজৰ ৰাইজৰ প্ৰতি কৰ্তব্য আমি পালন কৰিব পৰা নাই, কিন্তু বিধানসভা বাহিৰত আমি নিজৰ কৰ্তব্য আমি পালন কৰি যোৱাটো উচিত হ'ব। I'll go to national media now. 4 तारीख को असम विधानसभा निर्वाचन के नतीजे हम सब ने देखे। मैं सबसे पहले भाजपा दल और उनके नेतृत्व को शुभकामनाएं देता हूं। हम सब का समाधान करेगी। असम में बहुत से समस्याएं हैं जिन समस्याओं का हमने पिछले कई वर्षों में और अपने निर्वाचन के प्रचार के समय हमने उजागर किया, लेकिन इस सरकार ने जिस तरीके से काम करना चाहिए था नहीं किया। गुवाहाटी में ही जो कृत्रिम आज बाढ़ आई है, आर्टिफिशियल फ्लड जो है, वही एक उदाहरण है। तो हम चाहेंगे कि सरकार आने वाले समय पे लोगों की समस्याओं पर वो और महत्व दे। साथ ही साथ जो भूल उन्होंने पिछले कई वर्षों में की हैं, लोगों को जिस प्रकार से सताया है, लोगों के बीच में जिस प्रकार से उन्होंने कई समय में अहंकारी रूप धारण किया है, भ्रष्टाचार किया है, वे गलतियां आने वाले समय में नहीं करेंगे। कांग्रेस पार्टी ने पूरी तरीके से इस नतीजे को स्वीकार किया है। हमारी जितनी सीट विधानसभा में आनी चाहिए वो आई नहीं है, लेकिन इसके पश्चात भी हम विधानसभा के बाहर हम संविधान के बचाव में, लोकतंत्र को के बचाव में, आम नागरिक के हित में हम अपना कर्तव्य पालन करेंगे। जहाँ जहाँ लोगों को अपनी आवाज़ उठाने के लिए, अपने ज़िलों की समस्याओं को उठाने के लिए, अपने समाज के आवाज़ को उठाने के लिए जहाँ जहाँ हमारी मदद चाहिए हम मदद करेंगे। और उसी प्रकार से जहाँ जहाँ प्रदेश के समस्याओं को समाधान करने के लिए हम अपने तरफ से सकारात्मक परामर्श इस सरकार को दे सकते हैं, हम वो भी प्रदान करेंगे। लेकिन हाँ, जहाँ सरकार गलती करेगी तो हम लोगों के हित में सरकार के खिलाफ बुलंदी से आवाज़ उठाएंगे। बेशक हमारे सीट कम है, लेकिन हमारा मनोबल कम के प्रति हमारी निष्ठा पहले जितनी ही है और आगे बढ़ी। हम असम के जनता को भी हम धन्यवाद देते हैं कि उन्होंने पिछले कई सालों में, महीनों में हमारा मनोबल बढ़ाया, हमें समर्थन दिया, हमें वोट दिया, हमें अच्छे परामर्श दिए। हम दुखी हैं कि उनके इच्छानुसार जितनी सीटें हमें लानी चाहिए हम लाने में सफल नहीं हुए हैं, लेकिन लोगों के पास हम जाते रहेंगे, लोगों से सुझाव लेते रहेंगे। आज भी लोग हमें सुझाव दे रहे हैं कि हम अपने दल को, अपने संगठन को, अपने विचारधारा में किस प्रकार से लोगों के बीच ले जाने के लिए नई सोच की ज़रूरत है। हम उस
उन लोगों के परामर्श को हम महत्व देते हुए हम काम करेंगे। हमारे सारे समर्थक साथियों को भी, हमारे जो विधायक जीत के आए हैं उनको भी हमारे तरफ से शुभकामनाएं। विरोधी दलों के भी जो हमारे नेतागण हैं, जो जिसमें अखिल गोगोई जी जीत के आए हैं, हमारी शुभकामनाएं। लुरिन ज्योति गोगोई, जॉन इंटी कठार जी, मनोरंजन तालुकदार जी और हमारे CPIML के जो बिहाली की जो कैंडिडेट है, हम चाहते हैं कि सब अपने हौसला को हौसला रखें, आगे आने वाले समय में काम करें। और जहाँ तक आपका सवाल है, कुछ दिन बाद हम अपने सारे कैंडिडेट्स और विनिंग कैंडिडेट्स को गुवाहाटी में बुलाएंगे, उनके साथ हमारी बैठक होगी। किस प्रकार से चुनाव में उन्होंने क्या देखा, प्रशासन, EVM, रिटर्निंग ऑफिसर, SR, मॉडल कोड ऑफ कॉन्डक्ट, पूरे जो चुनाव की जो प्रक्रिया है, नियम है, क्या वास्तव रूप से पालन हुए। हमने जो शिकायत की, किसी शिकायत पे कुछ प्रशासन ने या चुनाव आयोग ने काम किया, सभी विषयों पर उनके साथ बात होकर मंथन जरूर होगा। और मंथन के साथ आने वाले समय में कांग्रेस को कैसे मजबूत करना है, लोगों के पास कैसे ले जाना है। निर्वाचन के समय हमने एक नया आसाम का एक सपना देखा था, वो अगर हम शासन में रहते तो उस नए आसाम को जीवित करने के लिए बहुत हमारे पास उपाय, रास्ते होते। लेकिन अभी विरोधी दल में भी हम एक नया आसाम लाने की जो हमारी मेहनत, हमारी कोशिश रहेगी। जहाँ तक जोरहाट का सवाल है, जोरहाट के लोगों के प्रति मैं आभार प्रकट करता हूँ। उन्होंने हमेशा अपने विवेक का इस्तेमाल किया है। पिछले लोकसभा में बहुत आशीर्वाद उन्होंने दिया है। इस विधानसभा चुनाव में मैं खुद जितना समय प्रचार में देना चाहता था, उसमें मैं कामयाब नहीं था, क्योंकि प्रदेश के अध्यक्ष होने के नाते कई जगह मुझे जाना पड़ता था। हमारे केंद्रीय नेतृत्व ने हमें ये निर्देश दिया कि सांसद होने के साथ साथ हमें विधानसभा चुनाव भी में हमें प्रत्याशी होना है। तो केंद्रीय नेतृत्व के निर्देश को पालन करते हुए हम आगे बढ़े। और दुख इस बार का है कि हमने केंद्रीय नेतृत्व को लोकसभा के समय जोरहाट तो हम लोकसभा जीत पाए, लेकिन विधानसभा में हम असफल रहे। लेकिन जोरहाट के लोग हमारे काम में, हमारे व्यवहार में जिस प्रकार का परिवर्तन, न सिर्फ हमारे में पर हमारे दल के और विभिन्न क्षेत्रों में जिस प्रकार का वो संशोधन चाहते हैं, परिवर्तन नहीं करूँगा, संशोधन चाहते हैं, उसके अनुसार हम निश्चय हम काम करेंगे। और इस पूरे निर्वाचन का नैतिक दायित्व प्रदेश कांग्रेस के अध्यक्ष होने के नाते मैं स्वयं लेता हूं। इस नतीजे का दायित्व, नैतिक दायित्व मेरा है। बाकी हमारे दल के सभी नेताओं ने, बड़े नेताओं से लेकर हमारे साथियों ने बहुत मजबूती से मेहनत से काम किया है। मैं उसके लिए सभी का आभार प्रकट करता हूँ। So that is the reason why this Congress party has a massive press and massive growth. So what is your response on this now? We will watch his work, and whether he fulfills his duties to the people of Assam. We will watch his mistakes. If there are further acts of corruption, we will continue to raise them. We will watch his behavior. If any time he threatens any citizen of Assam, we will stand with that citizen. What he says about me is not that important. At the same time, our petition is pending in Supreme Court. At the same time, we have brought a no confidence motion against the Chief Election Commissioner. So I don't understand. We have the Congress party and other parties have initiated this process because many questions in the past raised by Rahul Gandhi ji regarding the fairness, transparency and the accuracy has never been answered.
We all understand how the ECI is working. So we will pursue all means possible in order to protect the integrity of the electoral process. My only concern is that this BJP leadership does not believe in a neutral and fair electoral process. They believe in one India, one party. And for that, they have to finish off other parties. And the only way to weaken or finish off other parties is by completely destabilizing the electoral process. And that's leading India into a very dangerous path. Today, my leader Rahul Gandhi ji is a proud defender of Indian democracy. And I stand with him and many other citizens, conscious citizens, all of us who are concerned about the future of democracy, irrespective of which political party is in ruling, democracy and the democratic rights of Indian citizens should prevail. Only one question. And is weak, there's a big hand of yours and Pavan Khera. Because if Pavan Khera and you wouldn't have did that press meet, then he was bit in a problem today. But you are the back support because of the press conference only. It was a big help for you. Mistaken that. My only suggestion is that I believe in the rise of this. এইখিনি পালন কৰিছে নে নাই কৰা আমি মুখ্যমন্ত্ৰী ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিওঁ তেওঁ আগন্তুক দিনতো অসমৰ স্বাভিমানক বাৰম্বাৰ আঘাত পেলাই থাকিব তেওঁ আমাৰ অসমৰ নাগৰিক এয়া সাংবাদিকে হওক শিক্ষক হওক বা ইউনিভাৰ্চিটিৰ মালিক হওক তেওঁলোকৰ ওপৰত বাৰম্বাৰ ভাবুকি দি থাকিব নেকি আৰু ৰাইজৰ লগত নাগৰিক লগত আমি থিয় দিম আমি মুখ্যমন্ত্ৰী বা এইখন চৰকাৰৰ মুখ্যমন্ত্ৰীটো তেওঁ আনুষ্ঠানিকভাৱে হোৱা নাই এইখন চৰকাৰৰ পৰৱৰ্তী তেওঁলোকৰ ভুল তেওঁলোকৰ ক'ৰবাত কেলেংকাৰী হ'লে আমি তাৰ ওপৰত আমি চকু দিম তেওঁলোকে কি কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে মোৰ সম্পৰ্কত বা এই ৰাজনৈতিক ক্ষেত্ৰত এয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ अभी भी जैसे बोल रहा है कि आपके पार्टी में बीजेपी का जासूस है तो क्या कहेंगे किस तरह से देखिए सब इस पूरे कांग्रेस के अंदर हमारे पिछले 10 महीने में काफ़ी सांगठनिक सुधार है बूथ से लेकर हमारे राजीव भवन में भी अगर आप आए हैं कई नई चीज़ें आपने देखा होगा तो ये जो सिलसिला है हमारा कि कांग्रेस दल को मजबूत करना कांग्रेस दल में एक नया रूप लाना नए तरीके से लोगों के पास जाना लोगों की बातों को उठाना ये जो हमारी प्रक्रिया है कांग्रेस को मजबूत करने के लिए वो आने वाले समय में भी होते जाए The analysis of a vote share which has been made public by Election Commission has showed that about 4% increase in BJP in vote share has resulted in 22 more seats. But Congress has also gained in vote share, but its seats has gone down by 10. So what is your preliminary assessment that you have able to increase your vote share, but your number of seats have gone down? Again, as of now, I don't want to, without doing our collective exercise, I don't want to get into my preliminary analysis because there are many things to look at, voting patterns to look at. What we want to look at is also how various sections of Assamese society voted. Ours is a very diverse state with different communities. We want to see that. As I said, we had just the Lok Sabha election a year and a half ago. So you want to look at those patterns as well. So there are many things to look at. So without doing an exhaustive analysis, I think we might end up in a situation where we come to we might leave out some more important assessment as well. So I don't want to leave out any particular cause. So therefore, I don't want to hasten this exercise. Let it be a deep, exhaustive exercise to be done both within the party and to be done amongst the public. So we will do this exercise of বৈঠক যোগেদি আমাৰ নিজৰ অভিজ্ঞতা আমি প্ৰকাশ কৰিম
তাৰ পৰৱৰ্তী সময়ত জিলা স্তৰত আমাৰ কথাখিনি হ'ব আৰু লগে লগে আমাৰ দলীয় মজিয়া লগে লগে আমি ৰাইজৰ মাজত বুদ্ধিজীৱীসকলৰ মাজত বিভিন্ন সামাজিক সংগঠনৰ মাজত আমি খেতিয়কসকলৰ মাজত সৰু দোকানীৰ ওচৰত গৈ আপোনালোকৰ ৰাজনীতিভাৱে অভিজ্ঞ ব্যক্তিসকলৰ লগত আমি সেইখিনি কথা আমি পাতিম, যাৰ ফলত অসমৰ জনসাধাৰণৰ লগত আমি এই এক্সাৰচাইজটো কৰিবলৈ বিচাৰোঁ যে পৰৱৰ্তী দিনত আৰু কি কৰাটো উচিত, যিহেতু লোকতন্ত্ৰত শাসক পক্ষত আৰু বিৰোধী পক্ষ দুয়োটাই গুৰুত্বপূৰ্ণ। লোকতন্ত্ৰ হৈ নাথাকিব যদি মাত্ৰ শাসক পক্ষ থাকে আৰু বিৰোধী পক্ষ নাথাকে। আমি লোকতন্ত্ৰৰ পক্ষত আছোঁ আৰু লোকতন্ত্ৰৰ পক্ষত জানো যে আমি ৰাইজৰ পৰাহে এই গুৰুত্বপূৰ্ণ যে কংগ্ৰেছ দল এই নিৰ্বাচনৰ ফালৰ পৰা যিবোৰ মূল্যৱান শিক্ষা ল'ব লাগে আমি ল'ম আৰু পুনৰবাৰ ৰাইজৰ মাজত শক্তিশালী হৈ এটা নতুন ৰূপত আমি দেখা পাম।